নমস্কাৰ আৰু সৰস্বতী পূজাৰ মোৰ সকলো ভাই বন্ধুলৈ সেয়া পৰা শুভেচ্ছা যাচিলোঁ। চ' আমিতো কেতিয়াবাতে স্কুল কলেজ এৰিলোঁ, গতিকে ওচৰতে ঘৰতে পাতিছিলে আৰু আজি দুদিনীয়াকৈ হ'ল আৰু যোৱাকালি হৈছিলে, যোৱাকালি পুৰা দিন আছিলে। তো আজি 10টা বজাত লগ্ন শেষ বোলে পূজাৰ। চ' গতিকে মই এতিয়া দোকান পাত পূজা পাত দি গ'লোঁ পটককৈ, ভাত লাগি গ'লোঁ। দুপৰীয়া মাতিছে খিচিৰি প্ৰসাদ খাবলৈ, অকণমান ল'ম, আহি যাম। আৰু বাকী আপোনালোক সকলোকে মোৰ ফালৰ পৰা সেয়া ভৰা আন্তৰিক শুভেচ্ছা দিছিলোঁ সৰস্বতী পূজা বুলি। তো সৰস্বতী খাওক, এনজয় কৰক আৰু পুনৰ মনত পেলাওক সেই ল'ৰালি কাল স্কুল কলেজৰ। চাই থাকক আৰু মই ৰাস প্লাষ্টাৰ কৰোঁ। ৰাস প্লাষ্টাৰ মানে ধৰক কালি ওপৰত ৱালখনৰ নিচিনা যেনেকৈ দেখি আছে তেনেকৈ প্লাষ্টাৰটো কৰিব। আৰু বাকী কালি ডাঙৰ এটা প্ৰব্লেম এটা হৈ গ'ল কাষত ঘৰত বেৰবাটামান ঘৰ আছিলে, মানে শ্বৰ্ট চাৰ্কিট হৈ পেলাই জুই লাগিলে। তাৰপিছতে বহুত মানুহ জমা হ'ল, দেখাব পৰা নাই, বিৰাট ভয় লাগিছিলে। আৰু গতিকে তেখেতসকলৰ ঘৰত চিলিণ্ডাৰো আছিলে 2-4টা। চ' সেইটো কাৰণে বিৰাট ভয় লাগিছিল। আৰু গতিকে আজি যোৱাকালি লগৰ কেইজনমান গৈছে আমাৰ মহাকুম্ভলৈ, তো ঠিকে ছিট নাই আৰু গতিকে জেনেৰেলত ডাবাত যাম বুলি কৈছে। তো ভালকৈ ক'লে যাওক, ভালকৈ ক'লে উভতি আহক। আৰু মই যাব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ, কাৰণ এইটো বিশ্বৰ ভিতৰত চবতকৈ ডাঙৰ মহাকুম্ভ হয় আৰু 144 বছৰ মূৰত হৈ আছে। আকৌ নেক্সট ঘূৰি 144 বছৰ মূৰত হ'বগৈ। তাৰপিছত নেক্সট 4 বছৰ মূৰত, 5 বছৰমান পাছত অৰ্ধ মহাকুম্ভ আহি আছে। গতিকে চ' আপোনালোকে এটা বস্তু বিলকুল নকৰিব, এইটো যিটো মোৰ ভুলত কাৰণে হ'ল। বহুত দিনৰ মূৰত এজন য'ৰ পৰা মই মেচিন চেচিন কিনো, কম্পিউটাৰ এক্সেচৰিজবিলাক। চ' মই দেখাই আছোঁ, চাওক বস্তুটো হৈছে কি, Epson L8050, যিটো 3টা কাম হয়। তাত আপুনি ডিছৰ ষ্টিকাৰ লগাব পাৰে আৰু ফটো বনাব পাৰে, একদম ক্লিন হৈ যাব। আৰু তৃতীয়তে আপোনাৰ জেৰক্সটো ৰিস্ক নল'ব, ফটো হয়, ষ্টিকাৰ হয় আৰু স্মাৰ্ট কাৰ্ড PVC কাৰ্ডটো হয়। তো হয় হোৱাৰ পিছত কি হ'ল, হঠাৎ মোৰ মানে ফটোটো কিবা এটা ছিগনেল আহি গ'ল। তাত মই অনলাইনত ক্লিক কৰিলোঁ, ক্লিক কৰি মোৰ মেচিনটোক অনলাইন আপডেট মাৰিব লাগে। মাৰাৰ পিছত মাৰাৰ পিছত অপশ্যন দেখালে যে য'ৰ পৰা কিনিছিলোঁ তাত দেখাবলৈ। গতিকে মই এটা বস্তু দেখাই আছোঁ, চাওক। তো Epson L8050ত এটা বস্তু থাকে, এইটো বেটাৰী এটা ভিতৰত। এইটো হৈছে কভাৰটো, চ' ইয়াৰ কভাৰটো। আৰু এইটো চাওক, বস্তুটো ভাৰী হৈ গৈছে। ভাৰী এটা কাৰণে বস্তুটো পাতলা থাকে। যেতিয়া আপুনি ৰিফ্ৰেছ কিটো নামাৰিব ছেটিঙত গৈ কিনে, মই দেখাই দিম বস্তুটো নেক্সট ভিডিঅ'ত। ৰিফ্ৰেছ কিটো মাৰিলে কি হয়, তাতে ক্লিনিং মাৰিব লাগে, থ্ৰেড ক্লিনিং মাৰিব লাগে। তাৰপিছতে অভাৰঅল বহুতখিনি এটা এটাকৈ বস্তু দেখাই থাকিব, আপোনালোকে চাব। বস্তুটো হৈছে কি, এইটো যদি দেখিছে ইয়াত এইটোত চিয়াঁহীবোৰ জমা হৈ যায় পিছত বস্তুটো ভাৰী হৈ যায়। চ' এইটো বস্তুটো হালকা হয়, কিন্তু এটাৰ দাম হৈছে প্ৰায় 1900 টকা। চিন্তা কৰক, এবছৰত যিটো এবাৰ মেচিনত লগোৱাৰ লগে লগে বহুত বছৰলৈকে নিকিনালে হৈ যায়, কিন্তু তাৰ মাজতে কেতিয়াবা কাটচিট হৈ যায়। চ' এইটো মোৰ নিচিনা ভুল বিলকুল নকৰিব। চ' এই বছৰ ডাটা কিনিব গ'লে 1900 টকা লাগে বস্তুটো। মই আজি চাম ক্লিনিং কৰি কেনেকুৱা হয়। এইটো Epson আৰু গতিকে দামটোতো বহুত লিখা থাকে। চ' এইটো কাৰণে যিমান ধৰণে দিলে অৰিজিনেল যিটো হেৰি, আৰু এটা আছে, সদায় কিনিলে অৰিজিনেলটো কিনিব। এনেকুৱা কিছুমান কেটেলগ দিয়ে লগত, এইটো বাকচটো থাকে বাৰু। আৰু লগত কিবা কিবি এটা আছে, এইটো হৈছে পাকেটটো, যিটো ইয়াৰ লগত পেকেটত থাকে। আৰু এই বস্তুটো ইয়াত ভৰাই ৰখাটো বেছি ভাল। আৰু কেতিয়াবা এইটো কামত আহি যায়, কিন্তু দোকানজনে ক'লে সস্তাত কিনি দিম, কিন্তু সস্তাৰ বস্তু কেতিয়াও কিনিব নালাগে। কিয় কৈছোঁ জানেনে? ইয়াতে যিটো চিপছ আছে, এই চিপছটো
চেঞ্জ কৰি তেখেতক কিবা কৰি দিয়ে, কিন্তু মেচিনৰ ৰিক্স আছে, কিন্তু গোটেই মেচিনটো অল বডি অভাৰফ্ল' হৈ যাব চিয়াহীৰে। গতিকে আপোনালোকে এইটো নকৰা ভাল। মই যিটো প্ৰব্লেম পাইছোঁ নিজৰ ভুলৰ কাৰণে, নাজানাৰ কাৰণে, আৰু এইটো মোৰ নিজৰ দুখৰ কাৰণে হৈছে। গতিকে মই এটা শিক্ষা পালোঁ লাইফত। গতিকে আপোনালোকে এইটো নকৰিব। কিনিলে কিন্তু এই বস্তুটো ফাইদা বহুত হ'ব। যিটো ডিছৰ ষ্টিকাৰ আছে, ষ্টিকাৰ বনাব পাৰিব, কিন্তু টি চাৰ্টৰ ষ্টিকাৰৰ কাম এইটো নহয়, এইটো মেচিন পেলাই গৈছে, মই দেখা মানি কিনে বনাই কিনে এইটো বস্তু। আৰু কেনেকৈ ডিছৰ ষ্টিকাৰটো বনোৱা যায়, আৰু কেনেকৈ স্মাৰ্ট কাৰ্ড বনোৱা যায়, আৰু কেনেকৈ ফটোটো ক্লিন আহে। প্ৰিণ্টিং কৰোঁতে সদায় তাতে এটা থাকে নৰ্মেল, আৰু তেনেকৈ কিছু চিষ্টেম থাকে। সদায় নৰ্মেলটো মানে আপোনাৰ চিয়াহী কম হ'ব, আৰু প্ৰিণ্টিঙত সদায় আপোনাৰ লাভ বেছি হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ। নমস্কাৰ বন্ধুসকল। আজি ফাইনেলি মিস্ত্ৰী আহিব। এইবিলাক দেখিছে বস্তু চস্তু চব মই আঁতৰাই দিলোঁ। তো ইয়াতে চাওক, একদম ধুনীয়াকৈ মই ৰাখি দিছোঁ। চব মেচিন চেচিন মোৰ আছে। এতিয়া ৰুমটো মই মেলি খালী কৰিলোঁ। তো খালী কৰাৰ পিছত এতিয়া মিস্ত্ৰী আহি আছে। মিস্ত্ৰী মানে কি, মই পুৰা দিন নকৰোঁ, অলপ পইচা অলপ চলিছে। আৰু এটা ভাল খবৰ কি, মই এটা এতিয়া কোট চিলাবলৈ দিছোঁ, দেখাম আপোনালোকক। এতিয়া টাইম লাগিব। কোটটোত বহুত দাম পৰিলে, তো প্ৰায় ৩,০০০মান পৰি গ'ল। এতিয়া মই দেখাই আছোঁ ৰুমটো চাওক, শেষ হোৱাৰ কাৰণে। আগৰ পুৰণা ৰুমটো, এই ৰুমটোকে ৰিনোভেশ্যন কৰি নতুন কৰা হ'ব। এইটো চাওক, ৰুমটো দেখাই আছোঁ, পুৰা গোটেইখিনি পকা হৈ গ'ল। পকা হ'ল মানে ধৰক তাৰ নিচিনা কৰা নাই। তো এইখিনি খুটাটো আধা ভাঙা আছিলে, প্লাছ ওপৰৰ এইখিনি কৰা হ'ল, হেৰি আছিলে। আৰু তাৰপিছত এইফালৰ পৰা মাৰি দিলোঁ, বৰষুণৰ পানী চানী এনেকুৱা হেৰি আছিলে। তো কমপ্লিট হৈ গ'ল। পানী মাৰিব লাগিব, হোৱা নাই, কমচে কম 10-15 দিন মাৰিব লাগিব। যোৱাকালি শিৱৰাত্ৰি গ'ল, আৰু সকলোকে বেয়া নাপাব, লেটকৈ অলপ শিৱৰাত্ৰি আন্তৰিক শুভেচ্ছা যাচিলোঁ। তো আজি আছে আমাৰ মেইন ঘৰৰ বছৰেকীয়া যিটো আমি পূজা কৰোঁ। তো আজি পূজাটো আছে। আৰু এটা ভাল খোৱা বস্তু দেখাম, যিহেতু মই আপোনালোকক যোৱা ভিডিঅ'টো দেখাইছোঁ যে আৰ্চিমৰ বিষয়ে কিবা এটা মই কাম কৰি আছোঁ, ছাইড দি ইনকাম। তো তাৰে কিছু চেলিব্ৰেশ্যন আছিলে। তো মই ভিডিঅ'টো মানে তাৰ যিটো ভিডিঅ' তাত গান বাজি থাকে, তো সেইটো কাৰণে মই দেখাব নোৱাৰিব পাৰোঁ। কাৰণ কিয় কৈছোঁ, তাত যদি আকৌ মানে অসুবিধা হৈ যায় ন, গান বাজি থাকিলে, বেলেগৰ গান বাজি থাকিলেতো। তো হেছটেগ বা কিবা এনেকৈ আহি যাব পাৰে, কোনো ঠিক নাই। তো সেইটো কাৰণে মই ফটো দেখাম, তো চাই থাকিব। আৰু আজি ভিডিঅ'টো চাই কেনেকৈ লাগিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকে মোক ভাইটি বুলি ভাবে, দাদা বুলি ভাবে, যি বুলি ভাবে। তো আমি সদায় মই সৰু হৈ ৰ'ম আপোনালোকৰ হৈ যায়, মোৰ ফেমিলি। তো আজিলৈ গুড ডে, গুড নাইট, চি ইউ দ্য নেক্সট ভিডিঅ'।